Hello student, welcome to JK Classroom. মই জুলমণি ৰাজবংশে নাউনৰ ক্লাছবিলাক তোমালোকক দি আহিছোঁ। লাষ্ট ক্লাছত তোমালোকৰ নাউন্স এই পঢ়াইছিলোঁ। হোৱাট ইজ নাউন্স, নাউন কি হয়, নাউনৰ ক্লাছিফিকেশ্যন, 5 টাইপ অফ ক্লাছিফিকেশ্যন পাইছিলোঁ। তাতে একো ইম্পৰ্টেণ্ট মানে কথা আছিলে যে পইণ্ট আছিলে যে নাউন্সবিলাক ছিংগুলাৰ হ'ব পাৰে অথবা প্লুৰেল ফৰ্ম হ'ব পাৰে। এইটো হৈছে কেতিয়াবা এনেকৈ তোমালোকৰ ছিংগুলাৰৰ পৰা প্লুৰেল ফৰ্ম হ'বৰ কাৰণে তোমালোকৰ এছ এড কৰা হয়, ই এছ এড কৰা হয়, নহ'লে আই ই এছ এড কৰা হয়, নহ'লে কি হৈছিলে বি ই এছ এড কৰা হৈছিলে। এতিয়া নেক্সট ইয়াৰে পইণ্ট এটা হৈছে যে নাউনৰ তোমালোকৰ কি হ'ব পাৰে যে কেতিয়াবা এনেকুৱা লাগে যে মানে তোমালোকৰ মানে কিছুমান আইটেম এনেকুৱা আছে যিটো তোমালোকৰ ছিংগুলাৰ যেন লাগিব, কিন্তু এইটো মানে কি হয় প্লুৰেল ফৰ্ম সদায় ইউজ কৰিব লাগে। এলৱেজ মানে তাহাঁতে কি হ'ব প্লুৰেল ফৰ্মত মানে তাহাঁতে মানে ব্যৱহাৰ হ'ব। যেনে তোমালোকৰ মানে দেখা তোমাৰ এনেকুৱা লাগিব যে দিছ ইজ ছিংগুলাৰ বাট কি হ'ব made of items মানে এটাতকৈ বেছি বস্তুৰে তাহাঁতক মানে কি কৰা হৈছে মেড কৰা হৈছে। চ' তাহাঁতে এলৱেজ কি হ'ব প্লুৰেল ফৰ্ম ইউজ কৰা হ'ব তাহাঁতৰ লগত। যেনে তোমালোকৰ চক্স তোমালোকৰ যে মোজা চক্স, এই যে মোজা চক্স আমি কি হয় মোজা বুলি এবাৰতে ইউজ কৰোঁ, মোজা বুলি কওঁ। বা তাহাঁতে 1 and 2 এই দুটা মানে মোজা যেতিয়া মানে মানুহে মানে এই লগাব দেট ইজ ইউজ এলৱেজ এজ। চ' তাহাঁতে মানে প্লুৰেল ফৰ্মতহে ইউজ কৰা হ'ব। অ'কে, দেন আনাদাৰ এক্সাম্পল socks, trousers এই লং পেণ্টবিলাকৰ দুটা মানে কি হয় ভৰি দুখনৰ দুটা হেয়াৰ থাকে মানে ভাগ থাকে। চ' তাহাঁতকো ট্ৰাউজাৰ্ছবিলাককো মানে কি কৰা হয় প্লুৰেল ফৰ্মত ইউজ কৰা হয়। আৰু তেনেকুৱাকৈ আছিলে পেণ্টবিলাকো তেনেকৈ ইউজ কৰা হ'ব। অ'কে, বা নেক্সট এইটোৱে ট্ৰাউজাৰ পেণ্টছ চক্স এইবিলাক সদায় মানে কি হ'ব প্লুৰেল ফৰ্ম ইউজ কৰা হয়। বাট মানে কি হয় তাহাঁতক ছিংগুলাৰ যেন লাগে। অ'কে, দেন now today we will discuss countable and uncountable noun. Countable and uncountable noun. Okay, now countable noun. Now what is countable noun? Countable noun কি হয়? কাউণ্টেবল নাউনটো হ'ব যিটো নাউন আমি কাউণ্ট কৰিব পাৰোঁ, মানে 1 2 3 4 এনেকৈ মানে কাউণ্ট হৈ যাব, সেইবিলাকক আমি কাউণ্টেবল নাউন বুলি কওঁ। এতিয়া মানে কি হৈছে কাউণ্টেবল নাউন দ্য নাউন which can be counted, that is countable noun. Countable noun, the noun which can be counted is called countable noun. It is called countable noun. Countable noun এটাই হ'ব the noun which can be counted is called countable noun. Now example তোমালোকৰ
নাউন কি হ'ব পেন পেন 1 2 3 4 এনেকৈ কাউণ্ট কৰিব পাৰে তাৰপিছত তোমালোকৰ মেন মেন হ'ব তাৰপিছত এনিমেল এনিমেল এইবিলাক হৈছে কাউণ্টেবল নাউন মানে পেনো কাউণ্ট কৰিম মানুহো কাউণ্ট কৰিম এনিমেলো কাউণ্ট কৰিম চ' ষ্টুডেণ্ট দেট ইজ কাউণ্টেবল নাউন এতিয়া তোমালোকৰ এইটো হৈছে কাউণ্টেবল নাউন may be singular or plural countable noun singular হ'ব পাৰে মানে একবচন হ'ব পাৰে নহ'লে মানে কি হ'ব ই মানে প্লুৰেল ফৰ্ম হ'ব পাৰে মানে বহুবচন হ'ব পাৰে এইটোৱে কৈছে কাউণ্টেবল নাউন মে বি চিংগুলাৰ অৰ মে বি প্লুৰেল হ'ব পাৰে তেনে ইয়াৰে এক্সাম্পল হ'ব পেন পেনটো কি হ'ব চিংগুলাৰ ফৰ্ম নেক্সট ইয়াৰে প্লুৰেল ফৰ্মটো কি হ'ব পেন হ'লে পেন্স হ'ব বুক হ'লে কি হ'ব বুকস হ'ব ওমেন ওমেনৰ প্লুৰেল ফৰ্মটো কি হ'ব উইমেন তাৰপিছত মানে ইয়াৰে পেন পেন্স বুক বুকস ওমেন উইমেন তাৰপিছত হ'ব টেবিল টেবিল টেবিলস পাই বৰ্ডখন বৰ্ড হ'লে বৰ্ডছ হ'ব এই ডাষ্টাৰ হ'লে ডাষ্টাৰ্ছ হ'ব এইবিলাকেই হৈছে কাউণ্টেবল নাউন চ' তাহাঁতি মানে কি হয় প্লুৰেল এটা হ'ব পাৰে পেন বা পেন্স পেনবিলাকো এইটো মানে কি হ'ব পাৰে কাউণ্টেবল নাউন হ'ব পাৰে প্লুৰেল ফৰ্মত থাকিব চ' এইটো কাউণ্টেবল নাউন হয় অ'কে তোমালোকৰ কাউণ্টেবল নাউন হৈছে আৰু মানে কি এতিয়া আমি আনকাউণ্টেবল নাউনটো চাব লাগিব countable noun the noun which cannot be counted is called uncountable noun এটুকে মানে কি কোৱা হয় uncountable noun বুলি কোৱা হয় a noun which cannot be counted is called uncountable noun যেটো কাউণ্টে কৰিব নোৱাৰে কেনেকৈ হ'ব যেনে সুগাৰ মিল্ক ৱাটাৰ এইবিলাক মানে কি হ'ব তোমালোকে কাউণ্ট কৰিব নোৱাৰা বা ষ্টাৰ এইবিলাক যিবিলাক মানে কাউণ্ট কৰিব নোৱাৰে এইটোক মানে কি হ'ব পাৰে মানে আনকাউণ্টেবল নাউন বুলি কোৱা হয় অ'কে এক্সাম্পল কি হ'ব ৱাটাৰ তাৰপিছত কি হ'ব মিল্ক তাৰপিছত তোমালোকৰ হ'ব এংগ্ৰি মানে খং উঠা ইমান খং উঠিছে এটা খং উঠিছে দুটা খং উঠিছে এনেকুৱা নহয় মানে খং উঠিছে চ' এইটো মানে কাউণ্ট কৰিব নোৱাৰে চ' এইবিলাক হৈছে আনকাউণ্টেবল নাউন আকৌ তোমালোকৰ এইটো হৈছে আনকাউণ্টেবল নাউন
LOS মানে কি হৈছে আনকাউন্টেবল নাউন LOS মানে কি হয় LOS আনকাউন্টেবল নাউন LOS আমি মানে কি ক'ব পাৰোঁ আনকাউন্টেবল নাউনক সদায় সিঙ্গুলাৰ ফৰ্মতে ইউজ কৰিব পাৰোঁ not it is the plural form uncountable noun is used in singular form. LOS uncountable noun is LOS is used. Uncountable noun is used. In singular form. ইয়াক মানে কি হৈছে আমি সদায় মানে কি হ'ব আনকাউন্টেবল নাউনক সিঙ্গুলাৰ ফৰ্মতে ইউজ কৰোঁ যেনে তোমালোকৰ মানে কি হ'ব ইয়াৰ মানে প্লুৰেল ফৰ্মটো হ'ব নোৱাৰে যেনেকৈ ৱাটাৰৰ কথা ক'লোঁ ৱাটাৰ এয়াৰ এইবিলাক মানে কি হয় সদায় মানে সিঙ্গুলাৰ ফৰ্মতে ইউজ কৰিব লাগিব সিঙ্গুলাৰ ফৰ্ম ইউজ কৰিব লাগিব তোমালোকৰ নাউনৰ মানে কাউণ্টেবল নাউন আনকাউণ্টেবল নাউন এইটো কমপ্লিট হ'ল প্লাছ তোমালোকৰ সিঙ্গুলাৰৰ পৰা প্লুৰেল ফৰ্ম কেনেকৈ বনাব লাগে সেইটো কমপ্লিট হ'ল ষ্টুডেণ্ট নাও মানে আমি লাষ্ট মানে নেক্সট কুৱেশ্যনটো আহিম মানে নাউনৰ নেক্সট মানে যিটো ক্লাছিফিকেশ্যন আছিলে সেইটো আছিলে তোমালোকৰ কালেক্টিভ নাউন চ' ষ্টুডেণ্ট টেক টু এক্সাম্পল হোমৱৰ্ক তোমালোকৰ হোমৱৰ্ক দুটা লোৱাচোন ইনবক্সত তোমালোকে এনচাৰ কৰিবা হা ইনবক্সত পঠাবা মই চেক কৰি ল'ম কাউণ্টেবল নাউন তোমালোকে মানে অপশ্যনটো মানে বাছি উলিয়াবা হা এ নম্বৰ হৈছে কাউণ্টেবল নাউনৰ water number B হৈছে man number C হৈছে air okay next মানে এইটো number 1 number 2 হৈছে pen number 4 number B হৈছে mail again number C হৈছে happy okay next uncountable noun uncountable noun answer inboxত পঠাবা হা মই চাই ল'ম আনকাউণ্টেবল নাউনৰ তোমালোকৰ নাম্বাৰ 1 হৈছে donkey number B হৈছে watermelon আকৌ number C হৈছে tabby number C হৈছে tabby এই মানে uncountable and countable নাউনৰ এই এক্সাম্পল দুটা তোমালোকে মানে ইয়াৰে যিকেইটা মই কুৱেশ্যনছ দিলোঁ সেইকেইটাৰ মানে এনচাৰটো ইনবক্সত পঠাবা অ'কে মই ভাবিছোঁ তোমালোকৰ এইখিনিলৈকে কমপ্লিট হৈছে কিবা যদি প্ৰব্লেম থাকে সেইটো তোমালোকে ইনবক্স কৰিলেই হ'ল আৰু নেক্সট ক্লাছত মই তোমালোকৰ মানে কি হ'ব নেক্সট ক্লাছত নাম্বাৰ 3 যিটো আমাৰ
ক্লাছিফিকেশ্যন আছিলে কালেক্টিভ নাউন এইটো ষ্টাৰ্ট কৰিম চ' ষ্টুডেণ্ট আজিৰ কাৰণে ক্লাছটো এৰিছোঁ নেক্সট মানে ক্লাছত তোমালোকক আকৌ লগ পাম থেংক ইউ